বিহুৰ আজি প্ৰথমটো দিন গৰু বিহু আপোনালোকে গৰু বিহু উদযাপন কৰিলে কেনেধৰণে কৰিলে প্ৰথমে সকলোকে বিহুৰ নমস্কাৰ জনাইছোঁ, বিহু ওলগ জনাইছোঁ, সেৱা জনাইছোঁ। আজিৰ এই দিনটো সঁচাকৈ আমাৰ কাৰণে বৰ আনন্দৰ দিন। আজি গৰু বিহু আমি উদযাপন কৰিছোঁ। মানে সাংকেতিক হৈছে যদিও আগৰ যি ধৰণে হৈছিলে ধৰক নদীৰ পাৰত হৈছিলে, কিন্তু আজিকালি আহি এতিয়া আমি গোশালাত একত্ৰিত হৈছোঁ। মাৰোৱাৰী সন্মিলন আৰু গোশালা সমিতি মিলি ইয়াত অনুষ্টুপীয়াকৈ এটা আমাৰ পৰম্পৰা, সাতাম পুৰুষী পৰম্পৰা যিটো আছে সেইটো আমি ৰক্ষা কৰিছোঁ আৰু একেলগে অকণমান ধেমালিৰ সৈতে বিহু উদযাপন আৰম্ভ কৰিছোঁ। কালিৰ পৰা পহিলা বহাগ, সকলোকে পুনৰবাৰ বিহুৰ ওলগ জনাই সেৱা জনাইছোঁ। আজি বহাগ বিহুৰ প্ৰথম গৰু বিহু আপোনালোকে উদযাপন কৰিলে কেনেধৰণে কৰিলে, ক'ত কৰিলে? প্ৰথমতে অসমবাসী ৰাইজলৈ বিহুৰ শুভেচ্ছা যাচিছোঁ। যিহেতু ৰঙালী বিহু অসমৰ জাতীয় উৎসৱ আৰু আমি এই গৰু বিহুৰ দিনাখন প্ৰত্যেক বছৰে আমি গোলাঘাট গৌশালা আৰু কৃষি কেন্দ্ৰ হালমিৰাত আমি উদযাপন কৰোঁ। ইয়াত আমি মূলতঃ অৰণ্যম ট্ৰাষ্ট আৰু মাৰোৱাৰী সন্মিলন আৰু গোলাঘাট গৌশালা তিনিটা মিলিত হৈ পেলাই আমি মানে গৰু বিহুটো আমি পাতোঁ। আমি ৰাতিপুৱা প্ৰথমতে আমি গৰুক গা ধুৱাই হালধি আৰু মাটিমাহ মাখি আদি কৰি তাৰপিছত এতিয়া আমি বাকী ৰাইজৰ লগত জলপান কৰিম চবেই একেলগে আৰু বিহু যোৰা ধৰিছে ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।